তামোল পাণটো আগ কৰোঁ চাকি গছ জ্বলাইহে, হয়নে? চাকি গছ নজ্বলোৱাকে কোনেও তামোল পাণটো আগ নকৰে। আমাৰ কোৱা হয় ইয়ত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। পিণ্ড মানে হৈছে শৰীৰটো। এই শৰীৰটোত যি আছে সেই সকলো বোলে বিশ্ব ব্ৰহ্মাণ্ডখনতো আছে। সৃষ্টিৰ আৰম্ভণি ক'ত হৈছে? অগ্নিত। তাত এটা বিস্ফোৰণ হৈছে ন, আৰু মহাপ্ৰলয়ৰ বৰ্ণনাত আহেগৈ সৃষ্টিখন ধ্বংসও হ'ব বোলে অগ্নিত। মানুহৰ সৃষ্টি ক'ৰ পৰা হৈছে? যেতিয়া মাতৃ গৰ্ভত পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ একেলগে হয়, মাতৃগৰাকীৰ গৰ্ভৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে তাত ভ্ৰূণটোৰ বিকাশ সম্ভৱ নহয়। অৰ্থাৎ অগ্নি তাতো আছে। যিদৰে অগ্নি সৃষ্টিৰ আদিত আছিল, মাতৃ গৰ্ভটো সেই একে অগ্নিয়ে আছে, হয়নে? আৰু আমাৰ সংস্কাৰ ক'ত হয়গৈ? অন্তিম সংস্কাৰ অগ্নিতেইটো হয়গৈ। অগ্নিয়ে এটা পদাৰ্থক স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে, হয়নে? আৰু আমি তামোল পাণটো আগ কৰোঁ চাকি গছ জ্বলাইহে, হয়নে? চাকি গছ নজ্বলোৱাকে কোনেও তামোল পাণটো আগ নকৰে। কিয়? আমি চাকি গছক গুৰুবন্তী বুলি কওঁ, আমি গুৰুবন্তী বুলি কওঁ, কিন্তু তাত সাক্ষী ৰূপত কোন আছে? অগ্নি। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হৈছে। এতিয়া সৃষ্টিৰ বিকাশতে বিৰাট ব্ৰহ্মাণ্ডখন যেতিয়া প্ৰকট হ'ল, তাৰে এটা গ্ৰহ আমি পৃথিৱীত আছোঁ, নহয়নে? পৃথিৱীকে ধৰি 1000খন 9টা গ্ৰহেৰে আমাৰ সৌৰমণ্ডল গঠিত। বিজ্ঞানে যেনিবা 8টি কয়। এনেকুৱাতো এখন সৌৰজগত নাই। আমাৰ সূৰ্যটোতকৈ বহুত ডাঙৰ ডাঙৰ সৌৰজগত আছে। ইণ্টাৰেষ্টিং লাগেনে যে ভাগৱতত কেৱল বহি পেলাই হৰি কথা শুনি পেলাই কেৱল মুক্তিৰ কথাই দেখুওৱা হোৱা নাই, ইয়াত প্ৰত্যেকজন ব্যক্তিৰ জিজ্ঞাসা নিৰ্বাপন কৰা হৈছে। সেয়া লাগিলে জ্ঞান বিজ্ঞান তদংগ ৰহস্য আমি যি বুলিয়ে নকওঁ, হয়নে? যিজনে যি বিচাৰে সেই ধাৰাৰে ইয়াত সকলো বিষয় দিয়া হৈছে। এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত লগ লাগি বোলে এখন তাৰকা ৰাজ্য হয়। এনেকুৱা তাৰকা ৰাজ্যবিলাক লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে। ভূলোকৰ তলত বোলে আৰু 7খন ব্ৰহ্মাণ্ড আছে। অতল, বিতল, সুতল, তলাতল, ৰসাতল আৰু পাতাল, হয়নে? ভূলোকৰ ওপৰত আৰু 7খন আছে বোলে। ভূলোক, সুৰলোক, মহৰলোক, জনলোক, তপলোক, সত্যলোক। হাতে হাতে মিলি বোলে 14খন ভুৱন সজ্জিত হৈ আছে। এইটো পেৰেলেল ইউনিভাৰ্চৰ কনচেপ্ট 19ৰ দশকৰহে। ভাগৱতে 1000 বছৰ আগৰ পৰা এই বিষয়ে তথ্য আমাক দি থৈছে। এতিয়া চাওক, গাঁও ঘৰত যেতিয়া কি হয়, আমিয়ে সৰুতে সেইটো গালি শুনিছিলোঁ। মায়ে যেতিয়া কিবা এটা খাবলৈ কয়, নাখাওঁ, প্ৰথম 2-3 বাৰ অকণমান মৰমত কয় আৰু খোৱা আহোন। যেতিয়া দেখে এইটো খুন চেলাই থাকিলে নহ'ব, এইটোৱে নাখায়, তেতিয়া কয় খালে খা, নহ'লে চৰৰ কোবত 14 ভুৱন দেখি যাবি। এনেকুৱা এটা গালি এটা আছে আমাৰ সমাজত, হয়নে? মাকসকলে ল'ৰা ছোৱালীক দিয়ে। গালিটিতো কি শব্দ এটা আছে, কি 14 ভুৱন, হয়নে? অসমীয়া মানুহৰ শক্তি চাওক। আজিকালি মহাকাশ বিজ্ঞানেও 14খন ব্ৰহ্মাণ্ডৰ কল্পনাই কৰিব পৰা নাই। অসমীয়া মাকে নিজৰ ল'ৰাটোক গালি পাওঁতে 14 ভুৱনৰ কথা কয়। ক'ৰ পৰা আহিল? এই 14খন ভুৱন সজ্জিত হৈ আছে। ভুৱন মানে কি? ব্ৰহ্মাণ্ড নহয় জানো? এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰীয়ে হৈছে দেৱী দুৰ্গা। এতিয়া দুৰ্গা বুলি কৈ দিলে কিছুসকলে অকণমান নাকটো কুচাই দিয়ে, বুলিব এইজনে ভাগৱতৰ কথা কৈ পেলাই আকৌ দুৰ্গাৰ কথা উলিয়ালে। মই দুৰ্গা পূজাৰ কথা ক'বলৈ যোৱা নাই। দুৰ্গা মানে কি বুজাইছে সেই কথাটো ক'বলৈ গৈছোঁ। দুৰ্গা শব্দটো ক'ৰ পৰা আহিছে? দুৰ্গৰ পৰা, হয়নে? আগতে যেনেকৈ ৰজাসকলে নিজৰ ৰাজ্যৰ সুৰক্ষাৰ নিমিত্তে দুৰ্গ নিৰ্মাণ কৰে, এই 14 ভুৱনত মায়াৰ আৱৰণটোৱে সুৰক্ষা দি আছে। সেইবাবেতো কয় মহাপুৰুষে ঘোষাত কিয় লিখিলে যে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। যে সত্যলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা পাতালৰ নাগগণলৈকে সকলো মায়াৰ সংসাৰতে আছে, হয়নে? আৰু এনেকুৱা এটা পুঞ্জ নাই, এনেকুৱা অনন্ত কোটি পুঞ্জ বোলে মহাকাশত ব্যাপ্ত হৈ আছে। তাৰ ঊৰ্ধত আছে বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য ন শশাংক না পাবকঃ ইয়দ গত্বা ন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যে যি স্থানত চন্দ্ৰ সূৰ্যই পোহৰ দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই, ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে যি স্থান প্ৰকাশমান, যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ সংসাৰলৈ উভতিব নালাগে। আমি যিখন সৃষ্টিক দেখি আছোঁ এইখন মাত্ৰ আমি জনাৰ মাত্ৰ 5%
95% আমাৰ ইন্দ্ৰিয় গ্ৰাহ্যৰ বাহিৰত আজি যিখন সৃষ্টিক আপুনি মই জানো নহয়নে যাক বিজ্ঞানে ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি বুলি কয় বাৰু যাই হওক এতিয়া সময়ও কৈছে অকমান কথাখিনি চমুৱা মাৰো নহয় জানো কাৰণ সময়লৈ কথা আছে আৰু সকলে মনবিলাকলৈ মুখমণ্ডললৈ চাই বুজি পোৱা গৈছে তাৰ পাছত সেই বৈকুণ্ঠৰ 7টি ভাগ সেই 7টি ভাগৰ আৰ্হিত মহাপুৰুষে গাঁৱৰ নামঘৰত কি দিলে 7 খলপীয়া সিংহাসনখন দিলে তাৰে আধাৰত যেনিবা ঠাই সাপেক্ষে 2 খলপীয়া 3 খলপীয়া আসন স্থাপন কৰে নহয়নে কিয় দিলে 7 খলপীয়া আসনখন তেতিয়ালে ক'ৰ আৰ্হি 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি কিয় দিলে যাতে দেখি পেলাই মনত পৰে জীৱ অন্তিম সময়ত তালৈকে উভতিব লাগিব সেইবাবে মহাপুৰুষে এটি যোজনাত লিখিছে বোলে বৈকুণ্ঠৰ পৰা আহো একেলগে বাটত হেৰাল লগ সত্যত এটা দাপৰত বিচাৰি কলিত পাইছো লগ বৈকুণ্ঠৰ পৰা বোলে আহোতে একেলগে আহিছিলো বাটত লগ হেৰাই থাকিল সত্যত এটা দাপৰত বিচাৰি বিচাৰি এতিয়া কলিত লগ পাইছো বুলি জীৱৰ উৎপত্তি পৰমাত্মাৰ পৰা পৰমাত্মা থাকে ক'ত বৈকুণ্ঠত আদিতে জীৱবিলাকো বোলে বৈকুণ্ঠতে আছিল কিন্তু জীৱসকলে কি কৰিলে এটা ইচ্ছা প্ৰকাশ কৰিলে যে আমিও অকণমান ভোগ কৰিব বিচাৰো তেতিয়া বোলে সংসাৰলৈ পঠাই দিলে আৰু মায়াৰ আৱৰণটো ভেদ কৰি থৈ গুচি অহাৰ কাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলো আমি সেইকাৰণে ইয়াত যি পালো সব নিজৰ বুলি ভাবি ললো কিন্তু ইয়াত পোৱা একোৱেই নিজৰ নহয় হয়নে সকলো আনৰ পৰা ধাৰে লোৱা বস্তু আমি ঋণত চলি আছো টকা পইচাত ঋণত নচলিব পাৰে কিন্তু শৰীৰটো ঋণত পোৱা বস্তুহে মাটিৰ পৰা পোৱা বস্তু মাটিতেইটো মিলিব নহয়নে খেতিটো কৰিছো হেয়া লাগিলে বুট মাহৰ হওক মগু মাহৰ হওক চাউল কেইটাৰ হওক ফল মূলৰ হওক যিয়েই নহওক খোৱা বস্তুটোতো মাটিৰ পৰাই উৎপন্ন হৈছে নহয়নে খোৱা বস্তুটো যেতিয়া খোৱা গ'ল পেটটোত পৰাৰ লগে লগে অন্নৰ পৰা ৰস নহয়নে হজম হোৱাৰ যেতিয়া পেটটোত পৰিলে পাচন ক্ৰিয়া হ'ল পাচন ক্ৰিয়া হোৱাৰ লগে লগে তাৰ পৰা যি ৰস নিৰ্গত হ'ল শৰীৰৰ বিভিন্ন অংগলৈ সিহঁত গুচি গ'ল আৰু তাৰ যিখিনি নিষ্কাশিত বৰ্জনীয় দ্ৰব্য বিস্তাৰ ৰূপত শৰীৰৰ পৰা ওলাই গ'ল অন্নৰ পৰা ৰস আৰু সেই ৰসখিনিৰ পৰা কি নিৰ্মাণ হয় 8% ব্লাড তেজ ৰক্তৰ পৰা মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পাছত মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য স্থি শৰীৰত স্থি ৰজ নিৰ্মাণ হয় হয়নে শৰীৰৰ বৰ্জনীয় দ্ৰব্য বীৰ্য বা শুক্ৰ একমাত্ৰ পদাৰ্থ যিটো পদাৰ্থত প্ৰাণ শক্তি থাকে সেইবাবে তাক ধাৰণ কৰাটোক ব্ৰহ্মচৰ্য বুলি কয় হয়নে যাত্ৰাটো চাওক অন্নৰ পৰা ৰসৰ পৰা ৰক্তৰ পৰা মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পৰা বীৰ্য সেই বীৰ্যই মাতৃগৰ্ভত স্থাপন হ'লে ৰূপ পায় ভ্ৰূণটোৰ পৰা বিকাশ পায় শৰীৰটো হয়নে 9 মাহ 10 দিনত 19ৰ দশকত যেতিয়া এক্স-ৰে আল্ট্ৰাছাউণ্ড এইবিলাক উদ্ভাৱন হ'বলৈ ধৰিলে তেতিয়াহে গম পালে যে মাতৃগৰ্ভত কেনেকৈ সন্তানটো বিকাশ হয় ভাগৱতৰ 3য় স্কন্ধ চালে আমি তাত স্পষ্ট ব্যাখ্যা পাওঁ এজ ইট ইজ প্ৰথম মাহত কি হয় দ্বিতীয় মাহত কি হয় তৃতীয় মাহত কি হয় নহয়নে 9 মাহ 10 দিন বিকাশ হোৱাৰ পাছত তাৰ জন্ম হৈ প্ৰথম সম্পৰ্কটো কাৰ লগত আৰম্ভ কৰে প্ৰথম ৰিলেশ্যনটো জীৱৰ কাৰ সৈতে হয় খোৱা বস্তুৰ সৈতে হয়নে কেনেকৈ হয় চাবচোন কেঁচুৱাটোৱে যেতিয়া অকণমান মাকৰ কোচৰ পৰা মাটি লৈ আহে ই যিহকে পায় তাকে মুখলৈ নিয়ে হয়নে মাটিৰ লডা এটা পাইছে তাকো মুখলৈ নিব পলিথিনৰ টুকুৰা এটা পাইছে তাকো মুখলৈ নিব প্ৰথম সৃষ্টিলৈ আহিয়ে সম্পৰ্কটো কাৰ সৈতে গঢ়িলে খোৱা বস্তুৰ সৈতে মাকৰ সৈতেও গঢ়া নাই কিন্তু কাৰণ তেতিয়ালৈকে সি জানিব পৰা হোৱা নাই নহয় খোৱা বস্তুৰ সৈতে সেইবাবে শৰীৰটো প্ৰথম নিৰ্মাণ কিহে হয় বুলি কোৱা অন্নময় কোষ শৰীৰৰ পঞ্চকোষৰ প্ৰথমটো আৱৰণেই হয় অন্নৰ জৰিয়তে কিন্তু তাৰ গতিটো চাওক লাহেকৈ যেতিয়া খোজ কাঢ়িব পৰা হ'ল সিদিনালৈকে যিটো কেঁচুৱাই যিহকে পাইছিল তাকে মুখলৈ নিছিল খোজ কাঢ়িব পৰা হোৱাৰ লগে লগে মাকে আকৌ তাক খোৱাবলৈ পিছে পিছে দৌৰি ফুৰিব লাগে হয় নহয় সিদিনালৈকে যিহকে পাই তাকে মুখলৈ নিছিল এতিয়া কিয় দৌৰি ফুৰিব লগা হৈছে ইয়াৰ পাছত কি হয় আৰু অকণমান ডাঙৰ হোৱাৰ লগে লগে মাকে আৰু ভাল বস্তু ঘৰত বনাই থওক ঘৰত মনটো নাথাকে কেনেকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ লগৰকেইটাৰ লগত খেলিবলৈ যাওঁ এইটো ভাৱ আহি যায় একেটাইটো আছে পৰিৱৰ্তন কিয় হৈছে এইটোকে শাস্ত্ৰত কোৱা হ'ল পঞ্চকোষ সিদ্ধান্ত বুলি পূৰ্বতে সেইকাৰণে ষ্টেপ ৱাইজ সন্তানটোৰ পালন পোষণ হৈছিল
সংস্কাৰ আছিল ন, গৰ্ভ সংস্কাৰ, পুংসৱন, হিমন্তোনয়ন, জাতকৰ্ম, নামকৰণ, অন্নপ্ৰাশন, নিষ্ক্ৰমণকৰণ, অক্ষৰাৰম্ভ, সমাৱৰ্তন, শেষত অন্ত্যেষ্টিলৈকে। আজিকালি এইবিলাকত গুৰুত্ব এটা নাই, খালি এটা সংস্কাৰ ধুনীয়াকৈ মেইনটেইন হৈ আছে, সেইটো কি জানেনে? অন্নপ্ৰাশন। থকাৰো কাৰণ আছে, অন্নপ্ৰাশনটোত খোৱাৰ মেটাৰটো আছে যে, সেইকাৰণে সেইটো ধুনীয়াকৈ পাতে যেনিবা, বাকীকেইটাত ইমান গুৰুত্ব এটা নাই। যাই হওক, খোৱা বস্তুটো প্ৰথম অন্নময় কোষটো বিকাশ হয়, প্ৰথমতে তাক শুদ্ধ সাত্বিক অন্নখিনি দিব লাগে, হয়নে? তেতিয়া তাৰ ছিষ্টেমটো ঠিকেই যাব। কিন্তু যদি মাত নুফুটোতেও হাড় মঙহৰ জোলকণ তাৰ মুখত দি দিছোঁ, তাৰ সংস্কাৰটো কেনেকৈ হ'ব, হয়নে? আমিতো কওঁ ন, কেঁচুৱা ল'ৰা ছোৱালীক বোলে একো নক'ব দেই, নাপায়, কেঁচুৱা ল'ৰা ছোৱালীৰ গাত গোসাঁই থাকে, গোসাঁই মুখত তেতিয়াহ'লে কি দিছোঁ, সেইটোতো ভাবিব লাগিব, হয়নে নহয়? কোনে দিব? জ্যেষ্ঠসকলেইতো দিব। গতিকে প্ৰথম তাৰ শুদ্ধ সাত্বিক অন্নৰ সৈতে তাৰ পৰিচয় হৈছে, অন্নৰ পৰা তাৰ শৰীৰটো নিৰ্মাণ হৈছে। গতিকে অন্নটো শুদ্ধ সাত্বিক হয় নহয়, খোৱা বস্তুটো ভাল হয়নে নহয়, সেই পিয়ৰিটিটো লাগে, হয়নে? ইয়াৰ পাছত কি বিকাশ হয়? প্ৰাণময় কোষ। আমাৰ শৰীৰত 5 প্ৰকাৰৰ মূল প্ৰাণবায়ু আছে বোলে, প্ৰাণ, অপান, ব্যান, সমান, উদান। সেইবাবে চাবচোন, আগতে মানুহ এজন যেতিয়া মৃত হয়, মৃত হোৱাৰ লগে লগে চিধাই শ্মশানলৈ নিনিয়ে, অতি কমেও 3 ঘণ্টা সময় তেখেতক মানে মৃত ব্যক্তিজনৰ শটো উলিয়াই তুলসীৰ তলত থয়। আজিকালি মানুহৰ সময় নাই, মৰিলে মাত্ৰক চিধাই জ্বলাই মেলি আজৰি কৰিব লাগে। কিয় থয়? মিনিমাম 3 ঘণ্টা। কাৰণ মৃত্যু পালছ চলা বন্ধ হ'লেই নহয়, মৃত্যু ব্ৰেইনটো ষ্টপ হৈ গ'লেই মৃত্যু হৈ নাযায়। এইটো বৈজ্ঞানিকভাৱেও প্ৰমাণিত। কেনেকৈ? কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল বায়'টেকনলজি ইনফৰমেশ্যন ইনষ্টিটিউটৰ হাততেই এতিয়ালৈকে 90 লাখতকৈ বেছি এনেকুৱা কেছ ৰেজিষ্টাৰ্ড হৈ আছে, য'ত ব্যক্তিসকলৰ 90 লাখ মানুহৰ মৃত্যুৰ সময়ত হোৱা অনুভৱ তাত ৰেকৰ্ডেড কৰা আছে। আৰু 1992 কি 93 চনত এৰিজনাৰ নামৰ এখন ঠাইৰ এগৰাকী বিশ্ববিখ্যাত গায়িকাৰ ব্ৰেইন চাৰ্জাৰী কৰা হৈছিল, পাম ৰেইনল্ডছ বুলি। আৰু কথাটো কিয় টানি অনা হৈছে? আশ্চৰ্যকৰ কথা হ'ল এইটো যে এনাস্থেচিয়া দি তেওঁ ব্ৰেইনটো মাৰি লোৱাৰ পাছত, অপাৰেশ্যন কৰাৰ পাছতো কোনজন ডক্তৰে কি কৈছিল, কোনজন ডক্তৰে কেনেধৰণে কোনটো বস্তু আনিছিল, তেওঁলোকৰ মাজত কি কথোপকথন হৈছিল, তেওঁৰ গোটেই চাৰ্জাৰীটো কেনেকৈ হৈছিল, তেওঁ অৰ্থাৎ সচেতন হোৱাৰ পাছত তাৰ সম্পূৰ্ণ বৰ্ণনা দিব পাৰিছিল। তাৰ পৰা এটা কথা কনক্লুড কৰিব পাৰি বা সিদ্ধান্ত ল'ব পাৰি যে কেৱল ব্ৰেইনে কাম কৰা বন্ধ হৈ গ'লেই, হাৰ্টটোৱে কাম কৰা বন্ধ হৈ গ'লে মৃত্যু নহয়, হয়নে? আমিতো ইয়াৰ পৰা চেক কৰোঁ। আমাৰ সংস্কৃতিত, ভাগৱতৰ সংস্কৃতিত সেইকাৰণে কি কোৱা হ'ল যে প্ৰথম শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই যায়, তাৰপিছত অপান বায়ু ওলায়, তাৰপিছত উদান বায়ু ওলায়, তাৰপিছত ব্যান বায়ু ওলায়, তাৰপিছত সমান বায়ু ওলায়। সমান বায়ুৰ অধিষ্ঠান হৈছে নাভি, সেইবাবে মৃত্যুৰ অধিষ্ঠান নাভিত বুলি কোৱা হৈছে। সেইবাবে যেতিয়ালৈকে পঞ্চপ্ৰাণ ওলাই নাযায় তেতিয়ালৈকে তেওঁ দাহ সংস্কাৰ কৰিবলৈ নিয়া নহয়। কাৰণ মৃত্যু খন্তেকতে এটা প্ৰক্ৰিয়া নহয়, জীৱনটোহে খন্তেকীয়া। জীৱনটো কেতিয়া? যেতিয়া মাতৃগৰ্ভত গৈ জীৱটো প্ৰৱেশ কৰিছে 4ৰ্থ মাহত, আৰু যেতিয়া এই শৰীৰটো এৰি গুচি যাব, সেই 2টা সময়হে জীৱন। বাকী এই চোৱা কি মৃত্যু, মৰি মৰি গৈ আছো ন, এতিয়াওতো মৰি আছো প্ৰতি ছেকেণ্ড। শুনিবলৈ বেয়া লাগিব, হজম কৰিবলৈ অকণমান আমাৰ টান হ'ব পাৰে, কিন্তু মৰি এতিয়াও আছো। কিন্তু এই মৃত্যুটোক মুক্তিলৈ ৰূপান্তৰ কৰিব পৰা হৈছে সাৰ্থকতা। তাৰ কাৰণে সাংঘাতিক সাধনা বা উপাসনা কৰিব নালাগে, তাৰ কাৰণে বুজিটো লাগে, বুজি পাব লাগে যে এই সময়কণক মই কেনেকৈ প্ৰয়োগ কৰোঁ। কেনেকৈ প্ৰয়োগ কৰোঁ মানে খাই বৈ জীয়াই থকা এইটো কথাই কোৱা হোৱা নাই, তেনেকৈতো বাকীবিলাকো আছে, কিবা এটাতো বিশেষত্ব আছে ন, বিশেষ গুণ কিবা এটা কোনোবাখিনিত দিয়া গৈছে, সেইটো বুজি পোৱাটো প্ৰয়োজন ন। এইটো কোনেও বুজাই নিদিয়ে যে আপোনাৰ জীৱনত কি বিশেষ, পথটো নিজে আগবাঢ়িব লাগিব। অলপ আগত পাঠে এটা কথা উল্লেখ কৰি থৈ গ'ল যে পৰ্বতসকলে যেহেন নকৰে সৰ্বঠাইত জলদান, যেন জ্ঞানী গুৰু শিষ্যত নকহে সকলো গুপুত জ্ঞান। পৰ্বতবিলাকে যিদৰে সকলো ঠাইতে জলদান নকৰে, ঠিক তেনেদৰে জ্ঞানী গুৰুজনেও শিষ্যত সকলো গুপুত জ্ঞান নকয়। কাৰণ কিয়? যাত্ৰাটো নিজৰ।
নিজৰ যাত্ৰাতহে প্ৰাপ্ত হ'ব, কোনেও ইয়াত ওপৰত দি দিলে কোনেও একো প্ৰাপ্ত কৰিব নোৱাৰে। প্ৰাণময় কোষৰ পাছতে কি বিকাশ হয়? মনোময় কোষ, হয়নে? সেই নিয়মত মনটো অকণমান চঞ্চল হ'বলৈ আৰম্ভ কৰে। তথাকথিত আমি স্কুলত সেইটো পঢ়ি আহিলোঁ কি কৈশোৰ কাল বুলি, হয়নে? কৈশোৰ কাল শব্দটো অহাৰ লগে লগে জ্যেষ্ঠজনেই হওক কনিষ্ঠজনেই হওক স্কুলত সদায় এটা কথাই পঢ়ুৱাই অহা হ'ল, স্কুলত সদায় এটা কথাই দেখুৱাই অহা হ'ল যে কৈশোৰ কালত যুৱক যুৱতীয়ে কি প্ৰজনন ক্ষমতা লাভ কৰে, হয়নে? তাৰ না আগত একো নাই না পাছত একো নাই, হয়নে? কৈশোৰ কালৰ পুৰুষাৰ্থ কোনখিনিত? এটা নতুন চিন্তা শক্তি পায়, স্বাধীনভাৱে সকলো কথা ভাবিবলৈ আৰম্ভ কৰে সেইখিনি সময়ত, হয়নে? সেইখিনি সময়ত যদি গাইডটো অকণ বেয়া হৈ যায় তেতিয়া তাৰপিছত আৰু কিবা কিবি দিও ঠিক কৰিব পৰা নাযায়, হয়নে? সেইখিনি সময় ভাজ লোৱা সময়। ভাগৱতৰ মাৰ্গত সেই পৰম্পৰাটো বা সেই সময়খিনি কেনেকৈ প্ৰয়োগ কৰা হয়? আগতে কি ব্যৱস্থা আছিল? যেতিয়াই মনোময় কোষটো বিকাশ হয়, হয়নে? মনটো বিকাশ হ'বলৈ আৰম্ভ কৰে, সেই কৈশোৰ অৱস্থা প্ৰাপ্ত কৰে, গুৰু ঘৰত গৈ থৈ আহেগৈ। আগতে গুৰুকুলৰ পৰম্পৰা আছিল, আজিকালিতো নাই ন। গতিকে এতিয়াতো আমি আকৌ গুৰুকুল বিচাৰি ক'তো যাব নোৱাৰোঁ বা তেনেকুৱা ব্যৱস্থা সহজতে নাই। সেইখিনি সময়ত সেই শিশুটিক, সেই বালকটিক, সেই ছাত্ৰগৰাকীক, সেই ছাত্ৰীগৰাকীক জীৱনটোৰ প্ৰতিটো অৱস্থাতে কেনেধৰণে চলিব তাৰ সম্পূৰ্ণ জ্ঞান গুৰুকুলত দিয়া হৈছিল, হয়নে? ব্ৰিটিছে আহি যেতিয়া এইখন ভাৰতত শাসন কৰিব বিচাৰিছিল, যে ৰজাবিলাকৰ মাজত ইজনে সিজনৰ মতানৈক্য কৰি পেলাই ৰাজ্যবিলাক অধিকাৰ কৰি ল'লে, কিন্তু কণ্ট্ৰল কৰিব পৰা নাছিল ভাৰতীয় মানুহবিলাকক। আৰু তাৰ ওপৰত ছাৰ্ভে কৰিবলৈ যেতিয়া ব্ৰিটিছ এডুকেশ্যন মিনিষ্টাৰ লৰ্ড মেকলেক পঠিওৱা হৈছিল, তেতিয়া লৰ্ড মেকলে ভিক্টৰিয়ালে ৰিপৰ্ট লিখোঁতে তাত এটা কথা লিখিছিল যে ভাৰতীয় মানুহখিনিক আমি ব্ৰিটিছ চৰকাৰ অধীন কৰিবলৈ হ'লে এওঁলোকৰ শিক্ষা ব্যৱস্থাটো আমি আঁতৰাব লাগিব। এওঁলোকৰ মন মগজুত এইটো ভৰাব লাগিব যে এওঁলোকে যিখিনি শিক্ষা ব্যৱস্থা পৰম্পৰা পালন কৰি আছে সেইখিনি আউটডেটেড। নতুন সংস্কৃতি, আধুনিক সংস্কৃতি আমাৰ হাততে আছে, গতিকে আমাৰখিনি লওক। আৰু সেইটোৱেই কৰিলে, গুৰুকুলৰ পৰম্পৰা নষ্ট কৰি দিলে। ভাৰতীয় সভ্যতা সংস্কৃতিৰ যিটো পৰম্পৰা ধাৰাত চলিছিল সেইখিনি নাইকিয়া হৈ গ'ল। সেইকাৰণে আমি টেক্সট বুকত আগতে ভাল আছিল, হয়নে? আমাৰ জ্যেষ্ঠসকলে পাইছে চাগে, নীতি বচন বুলিও এখন সৰু কিতাপ আছিল, য'ত ল'ৰা ছোৱালীক নীতি শিক্ষাটো তাৰ পৰা দিয়া হৈছিল। আজিকালি সেইবিলাক নাই, আজিকালি ৰোমেণ্টিক পয়েট আহিলে, হয়নে? সেইটো ভুল কথা নহয়, কিন্তু মাইণ্ডটোত কি সোমাব সেইটোতো বিচাৰ কৰিব লাগিব। যিটো ছাৰ্ভ কৰা হ'ব সেইটো মই তাক ছাৰ্ভ কৰিম। এই কৈশোৰ কালতে, আজিৰ পৰা 1000 বছৰ আগতে বালক নাচিকেইটাই যমৰ দ্বাৰত উপস্থিত হৈ ব্ৰহ্মজ্ঞানৰ জিজ্ঞাসা প্ৰকাশ কৰিছিল। তেওঁৰ ওচৰত অপশ্যন আছিল, যমে অপশ্যন দিছিল যে তুমি এইবোৰ ব্ৰহ্মজ্ঞানৰ কথা বাদ দিয়া, তোমাৰ এতিয়া বয়স হোৱা নাই, তোমাক তাৰ বাহিৰে সহস্ৰ যুগৰ বাবে ভোগ দি দিছোঁ, তুমি যি ইচ্ছা তাকেই লৈ লোৱা। কিন্তু তেওঁ চইচ কৰিব পাৰিছিল যে নহয়, সেইখিনিতো অস্থায়ী। আমি লোৱাহেঁতেন কি ল'লোহেঁতেন? ব্ৰহ্মবিদ্যা, ব্ৰহ্মজ্ঞান এইবিলাক পাছত পাম, প্ৰথমতে ভোগ কৰি লওঁ। নহয়, ইমান ক্লেৰিটি আছিল, হয়নে? সেই অৱস্থাতে 18 বছৰত এজন শিশুৱে আজি আমি যি ভাগৱত পাইছোঁ, যি গীতা দেখিবলৈ পাইছোঁ, এই ভাগৱত গীতা একো নাথাকিলেহেঁতেন আজিৰ পৰা 2,500 বছৰ আগতে যদি শংকৰাচাৰ্যই সেই দক্ষিণ ভাৰতৰ পৰা যাত্ৰা আৰম্ভ কৰি শাস্ত্ৰসমূহ সংৰক্ষণৰ বাবে 4 দিশত 4টা মঠ স্থাপন নকৰিলেহেঁতেন। আজিকালি ডাঙৰ ডাঙৰ ছেমিনাৰ হৈ থাকে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ আগত। আজিৰ পৰা 250 বছৰ আগতে ভাৰতবৰ্ষক ধৰ্মীয় দিশৰ পৰা সুৰক্ষা দিবলৈ 4 দিশত 4টা মঠ স্থাপন কৰাটো এজন মানুহে খোজকাঢ়ি সম্ভৱ নহয়। আমি অনুষ্ঠান স্থাপন কৰিয়ে আছোঁ, হয়নে? নতুন নতুন অনুষ্ঠান, মই ইচ্ছা কৰিলে 5 জনলৈ নতুন অনুষ্ঠান এটা উলিয়াই দিব পাৰোঁ। বৰ ভাল নহয় আজিকালি অনুষ্ঠান উলিয়াবলৈ, কিন্তু কাম একো হোৱা নাই, মানুহবোৰ এক হ'ব পৰা নাই। আমাৰ বিফলতাটো সেইখিনি, হয়নে? কাৰণ আমি ভেদ দৃষ্টিহে দি আছোঁ। আমুকলৈ নাযাব, আমুকটো আমাৰ লগত নিমিলে, তেখেত আমুকৰহে, এখেত আমুকৰহে। সেই ভেদ দৃষ্টিটোৱে আমাক সম্পূৰ্ণ পথৰ পৰা ভ্ৰষ্ট কৰি গৈ আছে। আৰু এই য'ত উদ্দেশ্যটো মহৎ হয় তাত কাহানিও মিল নথকা দুজনো একেলগে থাকিবলৈ বাধ্য হৈ যায়। সমুদ্ৰ মন্থন, অসুৰে দেৱতাক দেখিব নোৱাৰে, দেৱতাই অসুৰক দেখিব নোৱাৰে, মুখেই নাচায়, একেলগে সাগৰে দধি মধুতে জৰিত ধৰা দি ইটোৱে সিটোৱে পক্ষত আপোনাৰ বাসুকীক জৰি কৰি পেলাই সাগৰ মঠি থাকিব পাৰিলে। অবজেকশ্যন কিয় নধৰিলে? যে য'ত দেৱতা থাকিব তাত আমি অসুৰ নাথাকোঁ, য'ত অসুৰ থাকিব তাত আমি দেৱতাই ভৰি দিবলৈ নাযাওঁ। আমাৰতো হৈ থাকে নহয় তেনেকুৱা কিছুমান, আমুকলৈ মই নাযাওঁ, আমুক আহিলে, হয় নহয়? সমাজৰ বাদ দিয়ক, কেতিয়াবা পৰিয়ালতো হৈ যায়। কাৰণ লক্ষ্যটো শ্ৰেষ্ঠ আছিল, সৰু বস্তু বিচৰা নাছিল, অমৃত। যেতিয়া জীৱনৰ লক্ষ্যটো শ্ৰেষ্ঠ হয় তেতিয়া সৰু সুৰা অবুজাবুজি, ভুল বুজাবুজি এইবিলাকে ক্ৰিয়া নকৰে, সেইবিলাক উফৰি যায়। সেইকাৰণে লক্ষ্যটো ডাঙৰ হ'ব লাগে। যাই হওক, এতিয়া এই প্ৰসংগলৈ আহক।
যে 2,500 বছৰ সমসাময়িকভাৱে আমি চাওক আমাৰ জীৱনত যদি কিবা এটা পোৱা নোপোৱা হয় তেতিয়া আমাৰ আৰ্গুমেণ্টবিলাক বহুত হয় মোৰ যদি আমুকটো তেতিয়া মই পালোহেঁতেন মই আমুকটো কৰিব পাৰিলোহেঁতেন আমুকটো যদি মোৰ হ'লহেঁতেন মই তামুকটো কাম কৰিব পাৰিলোহেঁতেন কিন্তু এইখন ভাৰততে এজন ঋষি জন্ম হৈছিল ঋষি বুলি ক'লে আমাৰ মানুহে ভাবে এই দাড়ি দীঘল জটা দীঘল কাম বন নাই গছৰ তলত বহি আছে তেনেকুৱা বুলি ভাবে কিন্তু তেওঁলোকৰ সমান বৈজ্ঞানিক তেওঁলোকৰ সমান দাৰ্শনিক তেওঁলোকৰ সমান চিন্তাবিদ না অতীতত হৈছিল না এতিয়া হৈছিল না ভৱিষ্যতে হ'ব প্ৰমাণ কি আপুনি চাব পাৰে যে উৰাজাহাজ কোনে বনাইছিল অৰভিল ৰাইট আৰু উইলবাৰ ৰাইট নহয় জানো ৰাইট ভাতৃদ্বয় নহয় জানো কিন্তু তেওঁলোকে উৰাজাহাজ বনোৱাৰ আগত 1895 চনতে শিৱকৰ বাপুজী তলপৰ্ণী নামৰ এজন ভাৰতীয় ব্যক্তিয়ে ঋষি ভৰদ্বাজে লিখি থৈ যোৱা বিমান শাস্ত্ৰ পঢ়ি বিমান বনাইছিল খালি পেটেণ্টটো নহ'ল পেটেণ্টটো নোহোৱাৰ কাৰণে স্বীকৃতিটো উইলবাৰ আৰু অৰভিল ৰাইটে পালে কিন্তু সেইটো তথ্য হয় নহয়নে শাস্ত্ৰ বুলি ক'লে কেৱল আমি নীতি পৰম্পৰাই নুবুজো ইয়াত এৰনেটিক্সো আছে আৰে য'ত কোৱা হৈছে গণিতম মূৰ্ধনি স্থিতম কোনোবা ধৰ্ম শুনিছে কোনোবা ধৰ্মৰ বোলে একেবাৰে শীৰ্ষত গণিত আছে নাই ইয়াতহে শুনিবলৈ পাব কাৰণ ইয়াত গণিত নোহোৱাকৈ একো কাম নহয় বেদীখন বনাবলৈ যাওঁতে ইয়াতো গণিত আছে খালি ইমান পাৰফেকশ্যনত আমি কৰিবগৈ নোৱাৰোঁ ভাগৱতৰ ভেটিভাগ বনাবলৈ যাওঁতে তাতো গণিত আছে নামঘৰ ভাগ বনাবলৈ যাওঁতে ইয়াতো গণিত আছে নহয়নে গণিতৰ জৰিয়তে গোটেই সৃষ্টিখন চলি আছে কিছুমান সূত্ৰত নহয়নে আৰু তাক অৱলম্বন কৰিয়ে আজিলৈকে গণিতৰ ক্ষেত্ৰখনত পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ গণিতজ্ঞ কোন শ্ৰীনিবাস ৰামানুজন নহয়নে 32 বছৰীয়া এজন যুৱক তেওঁ এটা কথা স্পষ্ট ৰূপত প্ৰকাশ কৰি থৈ গৈছিল আজিও হেতু স্পিচ আছে যে মোৰ বাবে কোনো গাণিতিক সূত্ৰ তেতিয়ালৈকে মূল্যহীন যেতিয়ালৈকে সি ঈশ্বৰৰ অস্তিত্ব নিৰূপণক স্বীকাৰ নকৰে তেওঁলোক কি অজ্ঞানী আছিল নি আজিকালি মানুহে লাগি থাকে ভগৱান আছে নাই যুক্তি তৰ্ক কৰিলে ভূ পণ্ডিত হয়নে তেওঁলোকক চাব লাগে মহাজন ইয়েনে কথা স্বপন্থ পদাৰ্থ বিজ্ঞানৰ এটা নতুন শাখাই যি ধাৰাৰ পৰা ওলাইছিল কোৱান্টাম পদাৰ্থবিদ্যা জনক নিলছ বৰ মেক্স প্লাংক যেতিয়া তেওঁলোকক সোধা গৈছিল যে আপোনালোকে এনেকুৱা এটা ধাৰণা ক'ৰ পৰা পালে তেতিয়া কাৰ কথা কৈছিল বেদান্ত উপনিষদসমূহৰ কথা যে ভাৰতীয় সংস্কৃতিৰ উপনিষদ পঢ়ি আমি এনেকুৱা এটা কনচেপ্টৰ আইডিয়া পাইছিলোঁ বাদ দিয়ক 1945 চনত যেতিয়া পোনপ্ৰথম পৰমাণু বোমা পৰীক্ষণ কৰা হৈছিল আমেৰিকাৰ কথা কৈ থাকোঁ ন 7 সাগৰ 13 নদী পাৰত আছে বুলি হয়নে খ্ৰীষ্টান মানুহ জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰ সেইসকলৰ কথা কোৱা নাই যিকেইজনে দুটামান টকাৰ কাৰণে কিবা এটা লাভৰ কাৰণে নিজৰ সমাজ সংস্কৃতি ত্যাগ কৰিছে আৰে কিমান ত্যাগ কৰি থৈ গৈছে যিটো স্বীকাৰ আজিৰ পৰা শ বছৰ আগতে কৰি থৈ গৈছে তেওঁৰ মুখৰ পৰা ওলাব লাগিছিল বাইবেলৰ কথা নহয়নে খ্ৰীষ্টান মানুহ 7 সাগৰ 13 নদী পাৰত প্ৰথম যেতিয়া পৰমাণু বোমাৰ পৰীক্ষণ কৰিছে বিস্ফোৰণটো আছে মুখৰ পৰা ওলাইছে কি গীতাৰ বিশ্বৰূপ দৰ্শনৰ শ্লোক আৰে আমাৰ ল'ৰা ছোৱালী ঘোষা ফাকি গাবলৈ কওক গৈছোঁ আমাৰ দয়াময় কৃষ্ণ নহয় অকৃষ্ণই হৈ থাকে হয়নে বুদ্ধকল্পী নামে দশ নহয় দৰ্শয়ে হৈ থাকে সেইফালে 19ৰ দশকতে কি হ'ল চাওক হয়নে আৰু ওচৰলৈ আহক আজি পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত আটাইতকৈ পদাৰ্থ বিজ্ঞানৰ যিটো উচ্চস্তৰীয় গৱেষণাগাৰ চাৰ্ন ছুইজাৰলেণ্ডত আছে গোটেই সোপা খ্ৰীষ্টান বিজ্ঞানী সৰহসংখ্যক 80% খ্ৰীষ্টান মূলৰ বিজ্ঞানী হয়নে অন্য দেশৰ বা অন্য মূলৰ বহুত কম সংখ্যকে আছে 40% তাৰ সন্মুখত 12 ফুট 8 ফুট কি 9 ফুট মই সংখ্যাটো পাহৰি গৈছোঁ এটা নটৰাজৰ মূৰ্তি স্থাপন কৰা আছে মই ইয়াৰ কথা কৈ ভাগৱতৰ কথা কৈ মহাদেৱলৈ টানি লৈ যোৱা নাই কিছুসকলৰ মগজত এনেকুৱা ভাইৰাছ সোমাই থাকে বুলিব সেইফালে পুনাইছোঁ বুলি ভাবি লয় ইয়াত নহয় এই ইয়াতহে ক'ব যিটোত প্ৰচাৰ হৈ আছে এইটোত কৈ থাকিব কিয় কোৱা হৈছে ভাৰতীয় সংস্কৃতিৰ শিপাডাল কিমানলৈকে আছে চাওঁ তাত কাৰ্ল চেগান পদাৰ্থ বিজ্ঞানৰ এজন আধুনিক পদাৰ্থ বিজ্ঞানৰ এজন ষ্টিফেন হকিঙৰ পাছতে যাৰ নাম লোৱা যায় সেই নটৰাজৰ মূৰ্তিটো কিয় স্থাপন কৰা আছে যে নটৰাজৰ যিটো তাণ্ডৱ নৃত্য সেই তাণ্ডৱ নৃত্যটো অনুপৰমাণুৰ ভিতৰত হোৱাও এটা ৰিয়েকশ্যনৰ লগত তুলনা কৰি কছমিক ডেন্স অফ শিৱা বুলি তলত কোটেশ্যন এটা লিখা আছে গ্ৰীচ এথেন্সৰ সভ্যতা তাতোতকৈতো আগত হৈছিল বুলি কয় তেওঁলোকৰো কিবা প্ৰতীক ৰাখিব পাৰিলেহেঁতেন নাই ৰখা ন স্বীকাৰ কৰিছে হয়নে নহয় আৰু কাষলৈ আহক এতিয়া নিজৰ দেশখনলৈ নিজৰ আমাৰ অসম ৰাজ্যখনলৈ চাওক
আজিৰ পৰা 500 বছৰ আগতে। আজিকালিহে জয়গুৰু শংকৰ চবেই, গুৰু একেই, ভাগৱতো একেই। ভাগৱত একেই বুলি অৱশ্যে ক'ব নোৱাৰি, ভাগৱত বেলেগ বেলেগ, হয়নে? চব ভেজাল হৈ গ'ল। সকলোৱে জয়গুৰু শংকৰ বুলিয়ে কয়, কিন্তু মতবিলাক বেলেগ বেলেগ ন, হয়নে নহয়? কিয় হ'বলৈ পালে? যেতিয়া উদ্দেশ্যটো ভ্ৰষ্ট হ'ল। সেই মহাপুৰুষে দিয়া সৰু কথা এটা মই কৈছোঁ, যিটো কথালৈ আজিও আমাৰ সমাজত কেতিয়াবা ভুল বুজাবুজি আছে। এই খোৱা বোৱা বিচাৰ বুলিয়ে কয়, হয়নে? খোৱা বোৱা বিচাৰ আছে, হয়, যিটো অন্ন বিচাৰ বুলি কয়, নহয়নে? অন্ন যিনো কিছু নকৰে বিচাৰ, জাতি কুলভ হৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পথ কৰি নষ্ট। এইখিনিতে এতিয়া আমি ৰৈ যাবলগীয়া হয়। বোলে যিজনে অন্ন বিচাৰ নকৰে সেইজনৰ বোলে জাতি কুল পথ সকলো ধৰ্মভ্ৰষ্ট হয়। কিয় ৰৈ যাব লগা হয়? অন্ন বিচাৰ বুলি ক'লে এই আমুকৰ হাতে নাখাওঁ, তামুকে বনাই দিলে নাখাওঁ, আমুক তামুক এনেকুৱা এটা হৈ থাকে, হয়নে? হয়, এটি বিশেষ ঘটনা আছে। নামঘৰৰ কাষতে এটা মোবাইল হেৰা পোৱা হৈছে। যদি কাৰোবাৰ হতাশয় ব্যক্তিৰ মোবাইলটো হয়, তেখেতে আমাৰ কমিটিৰ কাৰ্যালয়ৰ পৰা মোবাইল ভাগ লৈ যাবৰ বাবে বিনম্ৰ অনুৰোধ জনোৱা হ'ল। এটা মোবাইল হেৰা পোৱা হৈছে, এটা ৰিয়েলমি মোবাইল হেৰা পোৱা হৈছে। যাৰ হয় তেখেতে আমাৰ কাৰ্যালয়লৈ গৈ মোবাইলটো ল'বৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। এই কথাটো আমি ৰৈ যাবলগীয়া হয়। বুলিব আহিলে আৰু এইবোৰ খোৱা বোৱা আমুকে চুই দিলে আমুক হ'ব, তামুকে চুই দিলে তামুক হ'ব। সেইকাৰণে ভকতীয়া সমাজখনত বহুতে গালিও পায়। বৰ ভকত ওলাবলৈ আহিলে একেবাৰে আমুকৰ হাতে নাখায়, তামুকৰ হাতে, এনেকুৱা মিছকনচেপশ্যন এটা আছে। সেইকাৰণে ভকতে আজিও গালি খাব লগা হয়, এই কথাটো ভুল ধাৰণাৰ কাৰণে, হয়নে? ভকত বুলি ক'লে তেনেকুৱাকৈ এই আমুকে নাখায়, শৰণীয়ে নাখায়। তাতো অৱশ্যে কথা এটা আছে, এনেকুৱা হয়নে নহয়? মই কয় মোৰো কাণত পৰেহি, সেইকাৰণে সুযোগ পাইছোঁ কাৰণে কৈ দিছোঁ যে অশৰণীয়া হ'লে তেওঁৰ হাতে বোলে একো খাব নাপায়, বোলে একো নাখায়। এনেকুৱা এটা অভিযোগ ভকতৰ সমাজখনলৈ বহু লোকে কৰে যে অশৰণীয়া হাতে একো নাখায়। মই খোলাকৈ কৈছোঁ দেই, অশৰণীয়াৰ হাতে খোৱা নোখোৱাটো প্ৰশ্ন নহয়। এই কথাটো কোনখিনিত সৃষ্টি হ'ল? শৰণৰ ৰেলেভেঞ্চটো বুজাবলৈ, গুৰুত্বতাটো বুজাবলৈ। আগতে এনেকুৱা এটা ব্যৱস্থা আছিল, এতিয়া ক'লে অৱশ্যে খেদিব মোক যে কেনেবাকৈ যদি শৰণ নোলোৱাকৈ কোনোবা এজনে যদি শৰীৰ এৰে তেতিয়াহ'লে তেওঁক প্ৰায়চিত্ত কৰিহে দাহ সংস্কাৰ কৰা হয়। আজিৰ পৰা কিছু বছৰ আগলৈকে আছিল। কিয়? তেওঁ অপবিত্ৰ এইটো বুলি নহয় যে তেওঁ জীৱনটো পালে, কিন্তু অথচ তেওঁ গুৰুমুখী নহ'ল, তেওঁ ঈশ্বৰৰ ওচৰলৈ নগ'ল, গতিকে তেওঁক সংস্কাৰ কৰিহে দাহ কৰা হ'ব, এইটো ধাৰণা আছিল। কিন্তু সেই কথাটো বুজাবলৈ তেনেকুৱা এটা কথা বিকাশ হৈছিল, হয়নে? তাৰপিছত সেই শৰণৰ গুৰুত্বতাটো বুজাবলৈ কি কোৱা হ'ল? নহয় আন একো নকৰিলেও গুৰুমুখী হৈ থাকিব লাগে দেই। খালি সেই কথাটোত অকণমান কট্টৰতা সোমাই যোৱাৰ লগে লগে বিষয়টো সলনি হৈ গ'ল। এতিয়া কট্টৰতাত লৈ মই আহিছোঁ। মই তেতিয়া অশৰণীয়াজনৰ হাতে পানী টোপা নাখাওঁ বুলি ক'ব পাৰোঁ যেতিয়া মই পেকেটৰ বিস্কুটটো নাখাম, যেতিয়া মই বজাৰৰ পৰা অনা মিঠাইটো নাখাম, হয়নে? তেতিয়া ঠিকেই আছে, ক'বলগীয়া নাই। কিন্তু যদি মই পেকেটৰ বিস্কুটটো খাইছোঁ, পেকেটৰ বিস্কুটটো বাদ দিয়ক, বেমাৰত পৰিলেতো আপোনাৰ সেই ড্ৰাগছটোও খাবলগীয়া হয়। মেডিচিন মানে কি? সেইটো ড্ৰাগছহে, হয়নে নহয়? ইমান এটা স্তৰত মানে সেইটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ। সেইবুলি মই মত দিবলৈ যোৱা নাই, খায় নাখায়, কিন্তু যে এইটো ভুল ধাৰণা আছে। নহ'লে আমাকে কয় নহয়, বুলিব শৰণ ভজনৰ কথা কৈ বৰ দেখুৱাবলৈ শৰণীয়া হাতে আমুক নাখায় তামুক নাখায়, এইটো নহয়। মই যদি পেকেটৰ বিস্কুটটো খাইছোঁ, বজাৰৰ বস্তুটো খাইছোঁ, তেতিয়াহ'লে মই এইটো ক'ব নোৱাৰোঁ যে অশৰণীয়া হাতে মই পানী টোপা নাখাওঁ। কিন্তু যিজনে নোখোৱাকৈ আছে মই খাওঁ, কিন্তু সেই কথাটো লৈ মই গইনা ল'বলৈ বিচৰা নাই, নহ'লে আকৌ সেইটোও ভাবিব নহয়। যিজনে সেইটো বৰ্তাই ৰাখিছে তেওঁক কিন্তু মই প্ৰশ্ন কৰিব নোৱাৰোঁ যে আপুনি কিয় নাখায়, কাৰণ তেওঁ এটা বস্তু মেইনটেইন কৰি ৰাখিছে, নহয়নে? সেইকাৰণে যাৰ যিটো ষ্ট'ৰ, সকলোকে একেলগতে আমি সানি পুটুকি পেলাব নোৱাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, এতিয়া এই শৰণৰ প্ৰসংগতে বা ভজনৰ প্ৰসংগতে খোৱা বোৱাটোক লৈ আমাৰ বহুত মানুহে ভয় কৰি থাকে। শৰণ বুলি ক'লেতো এনেই ভয় খায়, ভজন বুলি ক'লে আৰু ভয় খায়। ভজন ল'বলৈ সেইকাৰণে তেতিয়াহে যায়, ৰাইজে ক'ব লাগিব এখেতক ৰান্ধনি উঠাব লাগে, এখেতক গাঁৱৰ দেউৰী উঠাব লাগে,
তেতিয়াহে ভজনৰ কথা ভাবিব। তাৰ আগছোৱালৈকে বৰ বিশেষকৈ সাধাৰণতে ভবা নাযায়। কিন্তু গাঁৱৰ ৰান্ধনি হ'বলৈকেতো ভজন লোৱা নাযায়, হয়নে নহয়? সেইটো ৰাইজে দিয়া দায়িত্বহে। ৰাইজে তেওঁক চয়ন কৰিলে তেওঁ সেই কামটো পালন কৰিব। ভজন কিয় লোৱা যায়? সেই সদাচাৰখিনিৰ বাবে, হয়নে? ৰাতিপুৱা শুই উঠাৰ পৰা বিচনালৈ যোৱালৈকে কেনেদৰে এটা সদাচাৰৰ মাজত আমি দিনটো পাৰ কৰিব পাৰিম। কাৰণ আচাৰহীনম নপুনন্তি বেদহ, আচাৰহীন ব্যক্তিজনক চাৰি বেদেও সূচী কৰিব নোৱাৰে। ভাগৱতেও সেইকাৰণে কি ক'লে? ভাগৱত ধৰ্ম মানে কি? কিবা সাংঘাতিক কিবা এটা নহয়। নিত্য নৈমিত্তিক আমি যিখিনি কৰ্ম কৰি আছোঁ, সেই নিত্য নৈমিত্তিক কৰ্মখিনিও যদি ঈশ্বৰত অৰ্পণা কৰি কৰা যায়, সিও ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হ'ব পাৰে। মানে নামঘৰত সোমাই চাকি গছ জ্বলাই সেৱাভাগ কৰোঁতে যিটো পুণ্য হৈছে, বাহিৰ চোতালখন সাৰি থাকোঁতে যদি ঈশ্বৰক চিন্তা কৰি পেলাই বাহিৰ চোতালখন সৰা হৈছে, একেটা পুণ্যই হ'ব। তাৰ পৰা নামঘৰৰ চাকি গছ জ্বলোৱা, বাহিৰ চোতালখন সৰোৱা কৰ্মটো মই কম্পেয়াৰ কৰিব বিচৰা নাই, সেইটো এটা কম্পেয়াৰ নহয়। কিন্তু যদি নামঘৰত চাকি গছ জ্বলাওঁতে যিটো চিন্তন হৈছে, সেই একেটা চিন্তন যদি বাহিৰ চোতালখন সাৰোঁতেও হৈছে, কাম কিন্তু একেটাই হ'ব। চিন্তন হৈছে ন? সেইবাবে কোৱা হৈছে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে সিও হৈ জানা মহাভাগৱত ধৰ্ম, হয়নে? নিত্য নৈমিত্তিক চব কাম যদি ঈশ্বৰক অৰ্পণা কৰি কৰা যায়, সি বোলে ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। কিন্তু সেই কৰ্মটোৰ মৰ্যাদাটো বিচাৰ কৰিব লাগিব। মই কাৰোবাৰ এটা ঘোষা এটা মাৰি কৃষ্ণতে দিছোঁ বুলি ক'লে নহ'ব। মহাপুৰুষে 500 বছৰ আগতে কি কৰিলে? ভাগৱত ধৰ্মক প্ৰত্যেকৰে জীৱনলৈ লৈ গ'ল, দৈনন্দিন জীৱনলৈ। স্পষ্টতাৰে ক'বলৈ গ'লে চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা এইটো এটা পৰিৱেশ, হয়নে? কিন্তু 24 ঘণ্টাইটোতো এই পৰিৱেশটোৰ মাজত আমি থাকিব নোৱাৰোঁ। কিন্তু ঈশ্বৰৰ চিন্তনটো সদায় মনত ৰাখিবলৈ হ'লে, যিটো আমি মেইনটেনেঞ্চ বুলি কওঁ, ঘৰটো বোলে ইমান কষ্টৰে ধুনীয়াকৈ বনালে সদায় সেইটো অৱস্থাতে থাকিব নি? মেইনটেনেঞ্চটো লাগিব ন? মেইনটেনেঞ্চটো থাকিলেহে ভালে থাকিব। গতিকে ভক্তি আৰম্ভ কৰাটো ডাঙৰ কথা নহয়, মেইনটেনেঞ্চটো আচল কথা ন? ইয়াত আৰম্ভ হ'ল, মেইনটেনেঞ্চটো ক'ত হ'ব? এই ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে তাৰ মাজত। সেইবাবে মহাপুৰুষে কি কৰিলে? প্ৰতিটো কামত সেই ভাগৱতৰ দৰ্শনটো যুক্ত কৰিলে। ৰাতিপুৱা শুই উঠাৰ লগে লগে ভগৱন্তক চিন্তা কৰিব লাগে, হয়নে? কিয় চিন্তা কৰিব লাগে? কাৰণ শুই থাকোঁতেই কিমান মানুহ মৰি গ'ল ঠিক নাই এইখন পৃথিৱীৰ পৰা। মই যে ৰাতিপুৱাটো দেখা পাইছোঁ। গতিকে প্ৰথম যে মোৰ মৃত্যু, শুবলৈ যোৱা শয্যাখনক আমাৰ মৃত্যু শয্যা বুলি কোৱা হয়, হয়নে? মৃত্যু মানে কি? যেতিয়া গভীৰ নিদ্ৰাত ব্যক্তিজন গুচি যায়, নিজৰ ইন্দ্ৰিয়ৰ অনুভৱবিলাক নাথাকেগৈ। নিজৰ ইন্দ্ৰিয়ৰ অনুভৱ যি স্থানত নাথাকে সেইটোতো মৃত্যু শৰীৰৰ স্তৰত। নতুনকৈ আকৌ এটা শৰীৰ এটা পায় বাবে আজি শুই পেলাই যদি কাইলৈ ৰাতিপুৱা মই সাৰ পাওঁ, সেইটো এটা নতুন জীৱন বুলি কোৱা হয়। সেই নতুন জীৱনটো, সেই নতুন দিনটো পোৱাৰ বাবে পোনপ্ৰথমতে বোলে ভগৱন্তক ধন্যবাদ দিবা। নৈতিকতা সেইটো। কাৰণ শুই থাকোঁতে মোৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ নাছিল, কিন্তু সৃষ্টিকৰ্তাই দিছে বাবে দিনটো পালোঁ, নহয়নে? সিমানতে আৰম্ভ হৈছে। বিচনাৰ পৰা নামিয়ে বোলে বসুমতীকো প্ৰণাম এটি কৰিব লাগে। বসুমতী, এই মাটি বোলা বস্তুটো, আজিকালিতো মাটি নাই, প্ৰায়েতো পকা ঘৰ হ'ল, নহয় জানো? কিন্তু হ'লেও ইয়াৰ প্ৰতি, এই মাটিক আমি জড় বস্তু বুলি নাভাবোঁ। কিয় নাভাবোঁ? কাৰণ একেডৰা মাটিতেই চাওকচোন কেৰেলাৰ তিতা সোৱাদটোও লাগিছে, কলজোপাৰ মিঠা সোৱাদটোও লাগিছে। সাৰ পানীয়েতো সোৱাদৰ তাৰতম্য ঘটোৱা নাই, একেডৰা মাটিতেই লাগিছে। মাটিত এটা চেতনা আছে ন, যিটো চেতনাই জানে যে কেৰেলাৰ গছজোপাত সেইটো প্ৰচিডিঅ'ৰে আৰম্ভ কৰিব লাগিব য'ত তিতা সোৱাদটো উৎপন্ন হ'ব। কলৰ গছজোপাত মিঠা সোৱাদটো উৎপন্ন হোৱাৰ বাবে প্ৰচেছটো প্ৰশস্ত কৰিব লাগিব, নহয়নে? ইয়াত এটা চেতনা আছে। যি ৰাতিপুৱা শুই উঠিৰে যিখন ভূমিৰ প্ৰতি প্ৰণাম জনাই বিনয়ী হোৱাৰ শিক্ষা 500 বছৰ আগতে মহাপুৰুষে দিলে। আজি এই ভূমিৰ প্ৰতি ৰেছপঞ্চিবিলিটি মানুহে পাহৰি গ'ল কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত ছেভ ছইল বুলি মিছন চলাব লগা হৈছে, হয় নহয়? মাটি সংৰক্ষণৰ বাবে। কাৰণ ইয়াত আমি য'তে ত'তে যি টি পেলোৱাটো দূৰৰে কথা, আপোনাৰ যিবিলাক পচন্দ হৈ নাযায় সেই বস্তুবিলাক য'তে ত'তে আমি পেলাই দিওঁ। আৰু এনেও চাবচোন, আগৰ দিনত নিজৰ ঘৰখনত হোৱা শাক পাচলিকেইটাৰ যিটো ৰস হৈছিল, তথাকথিত অসমীয়াত আমাক কথিত ভাষাত ক'বলৈ গ'লে, আজিকালি ফল মূল বা শাক পাচলি সেইটো ৰস নাই। লাহে লাহে মাটিৰ উৰ্বৰতা কমিবলৈ ধৰিছে। কিয়? এই মাটিৰ ওপৰত তেনেকুৱা পচন্দ হৈ নোযোৱা কিছুমান বস্তু আমি য'তে ত'তে নিক্ষেপ কৰাৰ বাবে, নহয় জানো?
কিন্তু সেই ৰেছপঞ্চিবিলিটিটো এই ধৰ্মত দীক্ষিত হোৱা সেই ব্যক্তিজনৰ ৰাতিপুৱাই আৰম্ভ হৈছে। কিন্তু জানিলেও নহ'ব, মই পালন কৰিবই লাগিব। মই লেকচাৰ দি গ'লোঁ যে মাটিত প্লাষ্টিকৰ বস্তু পেলাব নালাগে, বা ধৰি লওক পচন হৈ যোৱা বস্তু নিক্ষেপ কৰিব নালাগে, আৰু গৈ থৈ পানী বটলটো খাই গাড়ীৰ পৰা মই নিজে পানী বটলটো দলিয়াই থৈ গ'লোঁ। সেইটোতো একো লাভ নাই ন। সেইকাৰণে কৈছে মই আপোনাক ঠগি থৈ যাব পাৰিম, আপুনি মোক ঠগিব পাৰিব। বৰকৈ কথাত গুৰুত্ব এটা নিদিব, আচৰণত গুৰুত্ব এটা দিব। অচিন কাঠৰ থোৰা নলগাবা ন। অচিন কাঠৰ অসমীয়া মানুহে থোৰা নলগায়। মোক চিনি পায় জানো? মোক চিনি নাপায় আপোনালোকে। ইউটিউবত দেখা সময়কণহে দেখিছে, বা আজি সন্মুখত দেখিছে যেনি। ইভাগে চিনি পায় জানো মই কি কৰোঁ কি নকৰোঁ? নাজানে ন। ব্যক্তিজনক জানি লোৱাটো প্ৰয়োজন। নহ'লে আজিকালি ভুৱা DC ওলাইছে, ভুৱা ডক্তৰ ওলাইছে। আকৌ ধৰ্ম মাৰ্গত কি ভুৱা নাই নি? ঢেৰ ভুৱা আছে। নাজানি পেলাই পিল খাবলৈ আহিলে বিপদ হ'ব, হয়নে? তাৰ পৰা ব্যক্তি বিচাৰৰ কথা জনা নাই, ব্যক্তিজনক জনাটো প্ৰয়োজন। জানিলেহে গম পোৱা যায়। বাৰু যাই হওক, ৰাতিপুৱা শুই উঠিয়ে কি কৰে? বসুমতীলৈ সেৱাটো জনাই বিচনাখনৰ পৰা উঠি যাবা। সেইটো এটা বিনয়ী ভাৱ। কিছুসকলে আকৌতো পুনাই থৈ দিব, এইটো বোলে বসুমতী আনৰ দেৱী সেৱাৰ কথা কৈছে। মূৰ্খ নি বাৰু? প্ৰকৃতিৰ বস্তু এটাৰ প্ৰতি সন্মান অৰ্পণ কৰাটো সেইটো আনৰ দেৱী পূজা হ'ল নি? কিছুসকলৰ মূৰত ভাইৰাছ এটা সোমাই আছে তেনেকুৱা। সেইসকলে মানে তেনেকৈ কথা কিছুমান কয়। আপোনাৰ সন্মুখত বিনয়ী হোৱা মানে আপোনাৰ সন্মুখত বিনয়ী হোৱাটো নুবুজায় যে আপোনাৰ হৃদয়স্থ কৃষ্ণৰ সন্মুখত বিনয়ী হোৱাটো বুজায়, নহয়নে? গছজোপালৈ চাই পেলাই গছজোপাক চোৱাটো নুবুজাইছে ভাগৱতে। কৈছে গছজোপাৰ অন্তৰটো যে ভগৱান আছে তেওঁক চোৱাটো, নহয়নে? গতিকে বসুমতী ইয়াত গন্ধ পুষ্প দি পূজা কৰিবলৈ কোৱা নাই নহয়, কৈছে জানো? বিনয়ী ভাৱটো। সেই বিনয়ী ভাৱটো থাকিলে কি হয়? ব্যক্তিজন নম্ৰ হয়। আৰু প্ৰকৃতিৰ প্ৰতি যেতিয়া সন্মানটো প্ৰকাশ পায় ৰাতিপুৱা শুই উঠাৰ পৰা, তেতিয়া প্ৰকৃতিও আপোনাৰ প্ৰতি সন্মান প্ৰকাশ কৰে, হয়নে? কেনেকৈ সন্মান প্ৰকাশ কৰে? নিজৰ অনুকূল সকলো বস্তু জীৱনত উপলব্ধ কৰাই দিয়ে। কাৰণ প্ৰকৃতিৰ জৰিয়তেতো সকলো আমি পাওঁ। প্ৰকৃতি জড় নহয়, ইয়াক ঈশ্বৰে চেতনা শক্তি দি থৈছে, ঈশ্বৰৰ ইচ্ছা। প্ৰকৃততেতো সি জড়, কিন্তু চেতনা শক্তি দি থৈছে কাৰণে সি চৈতন্য স্বৰূপ পায়। বাৰু যাই হওক, আৰম্ভ হ'ল। ৰাতিপুৱা শুই উঠি বিচনাৰ পৰা যোৱাৰ পাছতে কি কয়? বোলে গা পা তিয়াবগৈ লাগে, নহয়নে? গা পা তিওৱাটো আকৌ আজিলৈকে আমাৰ অসমীয়া মানুহে কি বুলি ভাবি থয়? ৰাতিপুৱা শুই উঠি শৌচ কৰি গা ধোৱাটো শৰণীয়া ভজনীয়া ভকতৰ বাবেহে। আজিও সেইটো ভাবি থাকে। স্নান কৰিবলৈ কিয় যাব লাগে? মই শৰণ ল'লোঁ সেইকাৰণে যাব লাগে নি? গা ধুবলৈ মই ভজন ল'লোঁ সেইকাৰণে যাব লাগে নি? নহয়, সেইটোতো বাহ্যিক শুদ্ধতা। বাহ্যিক শৌচটো আচৰণ হ'লেহে আন্তৰিক অন্তৰখনো পবিত্ৰ হ'ব, নহয়নে? যদি তেওঁৰ বয়স 5 বছৰতকৈ কম, 90 বছৰতকৈ ঊৰ্ধ্ব আৰু কিবা কাৰণত শাৰীৰিকভাৱে অক্ষম, তেতিয়াহ'লে এই তিনিওজনৰ বাবে কোনো ধৰণৰ বিশেষ সদাচৰণৰ বিধান নাই, কাৰণ তেওঁলোকে নোৱাৰে, হয়নে? কিন্তু তাৰ মাজত পৰাসকলৰ বাবে সদাচাৰ আছে। 2খন কাণ, 2টি নাসাৰন্ধ, গুহ্যদ্বাৰ, লিংগদ্বাৰ আৰু মুখ বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় ন। আৰু আমাৰ শৰীৰতো 75% জল আছে, পানী আছে, হয়নে? পানীক প্ৰভাৱ পেলায়। কেতিয়াবা চাবচোন এনেকুৱা হয়নে? দিনটো ধৰি লওক গোটেই ঘৰৰ পৰা বাহিৰত বোলে ঘূৰি ফুৰিলোঁ বা কামৰ জেগাত থাকিলে, আহি পেলাই যেতিয়া মুখ হাতকেইটা ধুই দিয়ে বা গাটোত পানীখিনি ঢালি দিয়ে, ফ্ৰেছ লাগেনে? কিয় লাগে? কাৰণ বাহিৰৰ জলে ভিতৰত থকা জলক প্ৰভাৱ পেলায়, ব্যক্তিজনক শান্ত কৰে, হয়নে? মুখখন দিলেও ভাল লাগে। সেইবাবে ৰাতিপুৱা শুই উঠিয়ে কেৱল ফ্ৰেছ হ'বলৈ নহয়, অন্তৰ মনটো শুদ্ধ কৰিবলৈ সেই শৌচাচাৰলৈ যোৱাটো প্ৰয়োজন, নহয়নে? শৌচাচাৰ কৰি আহিলে, গা পা ধুই আহিলে। গা পা ধুই অহাৰ পিছত আগতে মানে কি এইটো ব্যৱস্থা আছিল, মাটি পানী লোৱাৰ এটা বিধান দিয়ে সদাচাৰত। বোলে শৌচ কৰিবলৈ গৈ হাত পাত মাটিৰে ধুব লাগে, নহয়নে? এইটো অদৰকাৰী চিন্তা আছিল সিদিনালৈকে। বোলে ধুবলৈ একো বস্তুৰে মাটিয়েনো গা পা ধুৱেনে? মাটিয়েনো হাত ধুৱেনে? এতিয়া প্ৰব্লেম কি হ'ল? আমাৰ যে চাবোনবিলাক ওলাইছে, ডিটাৰজেণ্টবিলাক ওলাইছে, তাত যিবিলাক কেমিকেল হিউজ এমাউণ্টত ইউজ কৰা হৈছে, মানুহৰ স্কিন ডিজিজ হ'বলৈ ছালৰ বেমাৰ হ'বলৈ আৰম্ভ কৰিছে, নহয়নে? স্কিন কেঞ্চাৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে জাপানত এতিয়া নতুনকৈ ওলাইছে কি, যে যিটো আমি তথাকথিত প্ৰপাৰ শব্দটোতো বিচাৰি পোৱা নাই, আলতীয়া মাটি বুলিয়ে কৈছোঁ, লিকটীয়া টাইপ মাটি, সেই মাটিটোৰ পৰা চাবোন বনোৱা, মাটিৰ বনোৱা চাবোনে গা পা ধোৱা, স্কিনৰ কাৰণে কোনো ইফেক্ট নকৰে বা ছালত কোনো বেয়া প্ৰভাৱ নেপেলায়।
আজিৰ পৰা 500 বছৰ আগতে মহাপুৰুষে কৈছিল গা পা ধুবলৈ যাওঁতে মাটি পানীৰে গাটো ধুবা, মাটি পানী লৈ পেলাই হাতখন ধুবা, হয়নে? সকলোৱে সেইটো সম্ভৱ নহ'বও পাৰে, কিন্তু বস্তুটোৰ গুৰুত্বতা আছে, সেইটোক আমি আউটডেটেড বুলি কৈ দিব নোৱাৰোঁ, হয়নে? মাটি পানী কোনোবাই লৈছে নলৈছে মই সেইটো ক'বলৈ যোৱা নাই, কিন্তু মাটি পানী লোৱা সেই সৰু কথাটো ইমান যে বৈজ্ঞানিক পূৰ্ণতা আছে সেইটো 500 বছৰ আগতেই দিয়া হৈছিল, হয়নে? তাৰ পৰা আহি পেলাই গোসাঁই ঘৰত চুক এটাই শক লাগিল, সকলোৱে সম্ভৱ নহ'ব পাৰে ধুনীয়াকৈ ধৰি লওক গোসাঁই ঘৰ ভাগ বনাই লোৱা, নহয়নে? সেইকাৰণে চুক এটাও লাগে, চুকটোত গৈ পেলাই ধূপ এডাল, চাকি এগছ বা দিব নোৱাৰিলে অন্তৰ্মনুৰ ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰা। বোলে এই শ্ব'ফটো কিয় কৰিব লাগিছে? আজিকালি আকৌ কিছুসকল সেইটোও প্ৰব্লেম, আমি বোলে ইমান শ্ব'ফ নকৰোঁ, দেখুৱাই ভক্তি নকৰোঁ, মনৰ ভক্তিটোহে আচল, হয়নে নহয়? হয়ো হয়, মনৰ ভক্তিটোহে আচল। নামঘৰলৈ কিয় যাব লাগিছে? গোসাঁই ঘৰলৈ কিয় যাব লাগিছে? ইমান দেখুৱাই পেলাই কিয় ধুতি নীতি দেখুৱাব লাগিছে? আচল কথাটো মনৰ ভক্তিটোহে। ভুল কথা। ঈশ্বৰে খোজকাঢ়ি পেলাই এটা ঠেং দিয়া নাই নহয়, দুটা ঠেং দিছে, দুইটাই সমানে যাব লাগিব, বেলেঞ্চটো লাগিব, নহয়নে? দেখাচাৰ আৰু লুকাচাৰ দুটা আছে। মই সৰু কথা এটা কৈছোঁ, আমাৰ সমাজত এটা পৰম্পৰা আছে কি, বিবাহিত আইগৰাকীয়ে স্বামীৰ আয়ুস ৰেখাৰ ওপৰত শিৰৰ সেন্দুৰ কণ লয়, নহয়নে? এতিয়া যদি এনেকুৱা কথা এটা কোনোবাই কয়, মই তেওঁক মনৰ পৰা স্বামী বুলি ভাবোঁ নহয়, ফুটটো নল'লেও হ'ব। সহজতে আমি সমাজত সেইটো কথা মানি ল'ম জানো? নলওঁ ন? বা তেওঁতো এইটো নকয়, ফুটটো কিয় লয়? কাৰণ তেওঁ মনৰ পৰাও তেওঁক স্বামী বুলি ভাবিছে আৰু তেওঁৰ প্ৰতীকী হিচাপত কপালৰ ফুটটো লৈছে, নহয়নে? দেখাচাৰ আৰু লুকাচাৰ। ঠিক তেনেদৰে ভগৱান সকলোতে আছে, সকলোতে আমি বিচাৰিবগৈ নোৱাৰোঁ। আমাৰ চেতনাটো ইমান হাই লেভেলত নাই। আমি মানুহৰ ভিতৰত মানুহক নেদেখোঁ, আকৌ মানুহৰ ভিতৰত হৰিক কেনেকৈ দেখিম? এইটো পৰ্যায়ত সেইবাবে এটা নিৰ্দিষ্ট স্থানলৈ যোৱা প্ৰয়োজন। চকাটো পামচাৰ হ'লে বায়ুমণ্ডলৰ পৰা বায়ুলৈ ভৰাই দিব নোৱাৰোঁ নহয়, চবতে বায়ু আছে, আপোনাৰ পাম্পিং ষ্টেচনলৈ নগ'লেও হ'ব, এইটোতো কৰিব নোৱাৰি ন? ভগৱান সকলোতে আছে, কিন্তু আমি ইমান শুদ্ধ নহয় যে চবতে আমি তেওঁক দেখা পাম, অনুভৱ কৰিম। সেইকাৰণে এটা স্পেচিফিক স্থানলৈ যোৱাৰ প্ৰয়োজন। সেইটো আমাৰ নিজ ঘৰৰ গোসাঁই ঘৰ হ'ব পাৰে, গাঁৱৰ নামঘৰ হ'ব পাৰে, বা অন্য কোনোবা ৰাজহুৱা ঈশ্বৰ উপাসনাৰ স্থানো হ'ব পাৰে। তালৈ সেইবাবে যাব লাগে, গৈ পেলাই যাতে এটা অৰ্গেনাইজ ফৰ্মত আমি সেই ঈশ্বৰক উপাসনা কৰোঁ, তেওঁৰ সন্মুখত কৃতজ্ঞ হওঁ, নহয়নে? সেইবাবেই যাব লাগে।